নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ ৰাজনীতিৰ সম্পৰ্কত আপোনালোকে জানে যে 14টা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে বিশেষকৈ জুহাটৰ লোকসভা সমষ্টিৰ যি দুগৰাকী প্ৰাৰ্থীৰ নাম ইতিমধ্যে চৰ্চাত আছে তপন গগৈ আৰু গৌৰৱ গগৈ যোৱাকালি গৌৰৱ গগৈ যেহেতু মনোনয়ন পত্ৰ দাখিল কৰিলে তাৰ পিছতে আজি যেহেতু মনোনয়ন পত্ৰ দাখিল কৰিব তপন গগৈ ডাঙৰীয়াই যোৱাকালি গৌৰৱ গগৈ মনোনয়ন পত্ৰ দাখিল কৰিব সময়ত যেটো হাজাৰ হাজাৰ মানুহ ওলাই আহিছিল আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে কাৰণ ইতিমধ্যে গৌৰৱ গগৈৰ পক্ষত বিবেক ভোট ইতিমধ্যে প্ৰদান কৰিব যোৰহাটবাসীৰ ৰাইজে আপোনালোকে নিশ্চয় গম পাইছে কেবাটাও বাইট ইতিমধ্যে আপোনালোকে লাভ কৰিছে যোৰহাটবাসীৰ যি সকল ভোটাৰ আছে তেওঁলোকে ইতিমধ্যে নিজা নিজা মন্তব্য ইতিমধ্যে জনাইছে গতিকে যেহেতু আপোনালোকে জানে যোৰহাটত যেহেতু বিজেপিৰ প্ৰায়বিলাক মন্ত্ৰী এমএলএ গৈ যেহেতু বাহৰ পাতিছে কাৰণ যদিহে গৌৰৱ গগৈ খৰুৱাব পৰা যায় তেতিয়াহ'লে কংগ্ৰেছ শেষ বুলি ধৰি ল'ব মানে বিজেপিয়ে কাৰণ ইতিমধ্যে কংগ্ৰেছত দবদবাই থকা এখন হৈছে গৌৰৱ গগৈ এখনখন গৌৰৱ গগৈ খৰুৱাব পাৰিলে কংগ্ৰেছ শেষ বুলি ইতিমধ্যে মন্ত্ৰী এমএলএ সকলৰ ধাৰণা এটা মানে যোৱাকালি এটা ৰেলী হৈছিলে যেটো বিজেপিৰ যেটো ৰেলী হৈছিলে সেই ৰেলীত কেবাজনো মন্ত্ৰী এমএলএ অংশগ্ৰহণ কৰিছিলে পীযুষ হাজৰিকা ৰূপজ্যোতি কুৰ্মী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহুত আছিলে মানে সেই ৰেলীত কিন্তু সেই ৰেলী কিমান সফল হ'ল আপোনালোকে দেখি আচৰিত হ'ব এই ৰেলীটো আপোনালোকে চাই লওক কি বুলি কৈছে যিসকল ভোটাৰ তপন গগৈ সপক্ষত আহিছিলে তেওঁলোকে কি বুলি কৈছে আচলতে তেওঁলোক ভোটাৰ নে তেওঁলোক আচলতে ৰেলীৰ কাৰণে বা তেল ভৰাবৰ কাৰণে তেওঁলোক ৰেলীত অংশগ্ৰহণ কৰিছিলে আচলতে এই বিশেষ ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব এবাৰ আপুনি ৰেলীতে আহিছে নিৰ্বাচনী ৰেলীতে আহিছে কোন জিকিব বুলি ভাবি আছে বিজেপি জিকিব বিজেপি কোন জিকিব এবাৰ বিজেপি কোন উঠিছে বাৰু বিজেপি বিজেপিৰ ৰাণা গোস্বামী উঠিছে হ'ব বাইদেউ এবাৰ তুমি বাইক ৰেলীত আহিছা কোন জিকিব এবাৰ বিজেপিয়ে জিকিব বিজেপি কোন জিকিব বিজেপি নামটো নাজানো কোন উঠিছে এবাৰ গম নাই নামটো নাজানা কি বুলি আহিছা ৰেলীত আহিছো বিজেপি হয় ৰেলীত আহিছো না কোন জিকিব বুলি ভাবি আছা জানো কোন জিকিব সেইটো গম নাপাওঁ বাইদেউ এক মিনিট এইবাৰ কোন জিকিব কোন জানো দেই ইমান গম নাপাওঁ মই যাওঁ না তুমি ৰেলীত আহিছা জিকিব কোন তোমাৰ জিকিব আৰু আপোনালোকে দেখা পালে যেটো ৰেলীত তেওঁলোকে কি কাৰণে গৈছে আচলতে তেল ভৰাবৰ কাৰণে হয়তো যাব পাৰে মোৰ মতে হেতু বুলি ধাৰণা কৰিছে কাৰণ যিসকলৰ বয়স প্ৰায় 17-18 বছৰ হ'ব পাৰে কিছুমানৰতো 17 বছৰ হৈছে হয়তো ভোট দিব ঠিক নাই কিন্তু তেওঁলোকে ওলাই আহিছে বাইকখন দিছে ঘৰৰ পৰা মানে লৈ আহিছে আৰু তেলটো ভৰাব লাগে মানে ধৰক 5 লিটাৰ হওক বা কিলোটাৰ হওক মানে ভৰাই দিছে মানে কি হ'ল তাৰ পিছত তেওঁলোক গুচি আহিছে মনে মনে তেনেকুৱা মানে আধা বাটে কিছুমান ঘূৰি আহে এইবিলাক বিজেপি এতিয়া কৈ থাকে যে 2.5 লাখ ভোটত 3 লাখ ভোটত গৌৰৱ গগৈক পৰাস্ত কৰিম বুলি কৈ থাকে আচলতে এইটো সময়ত আমি গম পাম কোন জয়ী হয় কোন মানে হাৰে এটো আমি সম্পূৰ্ণ ৰিজাল্টৰ পিছত আমি গম পাম কিন্তু আগত যিখিনি কথা কৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছে যে 3 লাখ ভোটত গৌৰৱ গগৈ খৰুৱাম মানে প্ৰত্যেকৰে নিজা নিজা কিছুমান মন্তব্য আছে কোনোবাই 2 লাখ কয় কোনোবাই 2.5 লাখ কয় কোনোবাই কয় 3.5 লাখ কয় ইতে কিমান ভোটত গৌৰৱ গগৈ হাৰে এটো সময়তে আমি গম পাম আচলতে গৌৰৱ গগৈ হাৰিব নে তপন গগৈ হাৰিব 2.5 লাখ বা 3 লাখ ভোটত কি তেনেকুৱা এটা কৈ আছে যদি তাও ঠিক নাই মানে এটো তপন গগৈ হয়তো 2.5 লাখ ভোটত হাৰে বা তাও ঠিক নাই তপন গগৈ 2.5 লাখ ভোটত হাৰিব নেকি বা হেই ইংগিতটো দি আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা ডাঙৰীয়া কি বুলি কৈছে তেওঁলোকৰ মন্তব্য আপোনালোক শুনাই ল'ব বিচাৰিছো ভোটত কি হ'ব ছাৰ যোৰহাট বহুত ভোটত জিকিব 3 লাখ মান গন্তি কৰি অশান্তি লাগি যায় প্ৰথম পৰ্যায়ৰ আটাইকেইখনতে জিকাৰ সম্ভাৱনা আছে কথা ক'ব খোজা নাই কিন্তু বেলটৰ ইভিএমত লাখপতি বাইদেউ অৰুণোদয় চৰকাৰী চাকৰি মাইক্ৰ ফাইনেন্স ৰেহাই কিমান হাত চাপৰি পৰিব কিমান বুঢ়া আঙুলি পৰি আপোনালোকে দেখিব যে পদুমৰে অৱস্থা বেয়া হৈ থাকিব প্ৰথম পৰ্যায়ৰ আটাইকেইখন আসন আছে অকল আটাইকেইখন আসনে নহয় বিপুল ভোটত এইবাৰ অসমৰ ৰাইজক দেখিব যে কেনেকে হিয়া উজাৰি নৰেন্দ্ৰ মোদীক আশীৰ্বাদ কৰিব কেনেকে হিয়া উজাৰি ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক আশীৰ্বাদ কৰিব নিৰ্বাচন একপক্ষীয় নিৰ্বাচন কিন্তু নিৰ্বাচনে আমাৰ দায়িত্ব বঢ়াব অসমৰ ৰাইজক আমি আৰু
হিয়া উজাৰি সেৱা কৰিম।